কল আপেল হওক ফল ফ্ৰুটি গোটেইখিনি আপোনালোকে জীৱনত বহুত বস্তু খাইছে। মনিৰুল ভাই আহিছে। নমস্কাৰ গাইস, নমস্কাৰ। বিশাল ডাঙৰ এৰিয়া এটাত আপোনালোকক কৈ আছোঁ মই, বিশাল ডাঙৰ এৰিয়া এটাত এই খেতি কৰা হৈছে। একদম মানে চিঙি পেক কৰি দি দিব মানে আপোনালোকে খালি ঘৰলৈকে ধুই খালে হ'ল। আজি আমি এনেকুৱা এটা জেগাত আহিছোঁ, যিটো জেগা বেছি দূৰ ক'লেও বেয়া হ'ব, যিটো জেগা গোৱালপাৰাৰ একদম লোকেল, গোৱালপাৰাৰ শোলমাৰীতে আছে এটি ড্ৰাগন খেতি। আপোনালোকে নিশ্চয় জানে সকলোৱে যে ড্ৰাগন ফ্ৰুট কি বস্তু। বজাৰত সেই ফ্ৰুটটো কিনিব গ'লে আমাৰ 300 টকা 400 টকা কেজি বিক্ৰী হয় সেই ফ্ৰুটটো। আপোনালোকে দেখি আছে, দেখক এনেকুৱা পলিথিনত ৰেপ কৰা আছে। এইটো এটা গছ, এইবিলাক ড্ৰাগন ফ্ৰুটৰ গছ। চাওক চাৰিওফালে এনেকৈ ড্ৰাগন ফ্ৰুটৰ গছ পাব। কিন্তু এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে না, প্ৰত্যেকটো ড্ৰাগন ফ্ৰুটৰ গছত এনেকৈ ফল লাগি আছে আৰু ফলবিলাক এনেকৈ ৰেপ কৰি দি আছে, কাৰণ যাতে বেলেগ চৰাই চিৰিকটিয়ে সেই ফল মূলখিনি নষ্ট কৰিব নোৱাৰে। কিন্তু আমি এনেকুৱা এটা দিনত আহিছোঁ য'ত নেকি তাৰমানে আপোনাৰ ড্ৰাগন ফ্ৰুটখিনি বৰ্তমানলৈকে ভালকৈ পকা নাই। পকিলে আপোনালোকক নিশ্চয়কৈ দেখুৱাব পাৰিলোঁ হয়, কিন্তু তথাপিতো আমি দেখুৱাব চেষ্টা কৰি আছোঁ। চাওক ড্ৰাগন ফ্ৰুটটো যদি আমি দেখুৱাওঁ, এনেকুৱা ধৰণে ড্ৰাগন ফ্ৰুটটো লাগি আছে। বৰ্তমানলৈকে ফ্ৰুটটো পকা নাই, সেয়ে কিন্তু তাৰমানে আপোনালোকৰ ড্ৰাগন ফ্ৰুটখিনি ইয়াতে অহাৰ এটাই উদ্দেশ্য যে ইয়াতে আপোনাৰ ড্ৰাগন ফ্ৰুটৰ কেজি একেবাৰে সুলভ মূল্যত দিয়া হৈছে। যিহেতু এইটো এটা ডাঙৰ খেতি, ইয়াৰ পৰাই প্ৰডাকশ্যন হয়, ইয়াৰ পৰাই বিক্ৰী হয়। ইয়াতে আপোনাৰ ড্ৰাগন ফ্ৰুটখিনি 200 টকা, মাত্ৰ 200 টকা কেজিত বিক্ৰী হৈ আছে ইয়াতে ড্ৰাগন ফ্ৰুটখিনি। পিছে ইয়াতে একেলগত আমি মনিৰুল ভাই আহিছে। নমস্কাৰ গাইস, নমস্কাৰ। কি ক'বা, এই ড্ৰাগন ফ্ৰুটতো আহিলোঁ, ভাল লাগিল দেখি। ড্ৰাগন ফ্ৰুটটো মই কেতিয়াও খাই পোৱা নাই। ড্ৰাগন ফ্ৰুট মানে এইটো চাইনা প্ৰডাক্ট। মই আমাৰ ড্ৰাগন ভাবছিলো এই যে ইংলিছ চাইছিলো আগত, ড্ৰাগন এনেকা জুই থি ওলাই আহে যে, এইটো ভাবিছিলো। ড্ৰাগন ফ্ৰুটো থাকে নেকি? খাই চাব লাগব। খাই চাম। আপোনালোকে দেখক গাইছ, বিশাল ডাঙৰ এটা এৰিয়াত, বিশাল ডাঙৰ চাৰিওফালে আপুনি যোন পিনে নেদেখে কিয় খালি ড্ৰাগন ফ্ৰুটে দেখি পাব। বিশাল ডাঙৰ এৰিয়া এটাত আপোনালোকক কৈ আছোঁ মই, বিশাল ডাঙৰ এৰিয়া এটাত এই খেতি কৰা হৈছে। চাৰিওফালে আপোনাৰ ড্ৰাগন ফ্ৰুটৰে খেতি, যোন পিনে নেদেখে চবফালে আপুনি ড্ৰাগন ফ্ৰুট দেখি পাব। এনেকুৱা ধৰণৰ প্লাষ্টিকত, এনেকুৱা নেটৰ কাপোৰত ৰেপ কৰা আছে। আচলতে মোটামুটি এদিনত এটা ড্ৰাগন ফ্ৰুটৰ খেতি আমি কথা বতৰা হিচাপে, তাৰমানে এটা গছে এদিনত 5-6 লিটাৰমান পানী লাগে এদিনত এটা গছক। আৰু চাওক তেওঁলোকৰ কাৰিকৰী, ড্ৰাগন ফ্ৰুটৰ খেতিৰ মাজত এনেকুৱা শাকৰ খেতি কৰিছে, দেখিয়ে ভাল লাগে। গাঁৱলীয়া পৰিৱেশ, শাকৰ খেতি কৰা আছে। ইয়াত ড্ৰাগন ফ্ৰুটখিনি ৰেপ কৰি আছে। বিস্তীৰ্ণ ডাঙৰ এৰিয়া, এইবিলাক তাৰমানে ড্ৰাগন ফ্ৰুটত দিয়া সাৰ কিমান তুম হৈ আছে। সাৰৰ গছৰ গুৰিত দিয়া সাৰ লগাই বাঢ়ে। এটা অৰ্গেনিক ধুনীয়া খেতি। বাহিৰৰ পৰা যিখিনি চালানী আহে, খায়ো টেষ্ট নাই, দামো বহুত। বাহিৰৰ পৰা যিখিনি বস্তু আহে, আমাৰ ইয়াতে গোৱালপাৰাতে যদি লোকেল সেনেকুৱা বস্তু পোৱা যায়, খায়ো সোৱাদ, দামো সস্তা। আপোনালোকে নিশ্চয় আহিব যদি লগা হয় ড্ৰাগন ফ্ৰুট। মাত্ৰ 200-250 টকা কেজিত আপোনালোকে ড্ৰাগন ফ্ৰুট পাই যাব ইয়াতে, একদম লোকেল। আপোনাক যদি লাগে গছৰ পৰা ছিঙি দিয়াও পাব আপোনালোকে, লগালগ গছৰ পৰা ছিঙি আপোনালোকক বিক্ৰী কৰিব। ইয়াতে আহিব যদি ড্ৰাগন ফ্ৰুট লগা হয়। ড্ৰাগন ফ্ৰুটৰ খেতিটো আমি দেখিলোঁ, হয় মানে ইয়াতে সস্তা, তাৰমানে গোৱালপাৰা হিচাপে আৰু কি, তাৰমানে ইয়াতে দামো সস্তা। আৰু যিহেতু লোকেল বস্তু, আমি এতিয়া চালানী বস্তু খাব হ'লে ক'ত গুজৰাট, মুম্বাই, দিল্লীৰ পৰা বস্তুখিনি আহে, মেডিচিন দি দি তাতে দামো বেছি। আৰু যিহেতু এইবিলাক মেডিচিন দিয়া বস্তু, খায়ো সিমান এটা সোৱাদ নাই। ইয়াতে যদি আপোনালোকে চাই, একদম গছৰ পৰা বস্তুখিনি ছিঙি আপোনালোকক বিক্ৰী কৰিব মাত্ৰ 200-250 টকাত ধুনীয়াকৈ। আহিব ইয়াতে, আপোনালোকৰ চকুৰ ওচৰতে একদম মানে চিঙি পেক কৰি দি দিব মানে আপোনালোকে খালি ঘৰলৈকে ধুই খালে হ'ল। যদি লগা হয় আহিব, ইয়াতে আপোনালোকে ড্ৰাগন ফ্ৰুট
লৈ যাব পাৰিব এড্ৰেছটো মই কৈ দি আছোঁ এড্ৰেছটো আপুনি শোলমাৰী পাৰ হৈ আহি উৰপট বিল যোৱা ৰাস্তাটো দি সোমাই যাব সোমাই 2-3 ঘৰ এৰিয়ে এই ড্ৰাগন ফ্ৰুটৰ খেতিটো পাই যাব ধন্যবাদ